নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ। কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থকাসকলক 9টাকৈ সামগ্ৰী প্ৰদান কৰিব আৰু যি চৰকাৰী ঘৰক লৈ ডাঙৰ ঘোষণা কৰিছে। আজি প্ৰথমটো খবৰ, কোটি কোটি ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ খবৰ। ৰেচন কাৰ্ড থকা লোকে লাভ কৰিব 9বিধ সামগ্ৰী। দাইল, বুট, চেনি, নিমখ পাব ৰেচন কাৰ্ড থকা লোকে বিনামূলীয়াকৈ লাভ কৰিব। মিঠাতেল, আটা, সয়াবিন, ঘেঁহু, মছলাও পাব বিনামূলীয়াকৈ। দেশবাসীক পুষ্টিকৰ আহাৰ যোগান ধৰিবলৈ এই সিদ্ধান্ত লৈছে। ৰেচন কাৰ্ডক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। দেশৰ 90 কোটি লোকক সামৰি ল'ব ৰেচন কাৰ্ডে। নতুনকৈ 20 লাখ লোকক ৰেচন কাৰ্ড প্ৰদানৰ যোজনা ৰাজ্য চৰকাৰৰ। 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। সকলো দৰিদ্ৰ পৰিয়ালকে সামৰি লোৱা হ'ব এই লক্ষ্য চৰকাৰৰ। জিলা ভিত্তিত বিতৰণ কৰা হ'ব ৰেচন কাৰ্ডসমূহ। আবেদনৰ বাবে বাধ্যতামূলক হ'ব আপোনাৰ আধাৰ কাৰ্ডখন। ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ বৃহৎ ঘোষণা। হয়, ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰো সুবিধা। হয়, এইসমূহ সামগ্ৰী কিন্তু আপুনি লাভ কৰিব। হয়, কোটি কোটি ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ভাল খবৰ দিলে। পৰৱৰ্তী খবৰ, অসমৰ ৰাইজৰ বাবে ভাল খবৰ দিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। PMAৰ অধীনত অসমত 1,71,593 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব ঘৰ। 15 ছেপ্টেম্বৰত 1,71,593 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব এই চৰকাৰী ঘৰ। অতি শীঘ্ৰে লাভ কৰিব প্ৰথম কিস্তিৰ 32,500 টকা। ইতিমধ্যে সমগ্ৰ দেশত 21,22,772টা ঘৰ অনুমোদন দিছে। ইয়াৰে 19,70,441টা ঘৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। জনজাতীয় অধ্যুষিত অঞ্চলত PMAO আঁচনিত অধিক গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰিছে। নাভাবলগীয়া বহু লোকে ঘৰ পোৱাৰ অভিযোগ মন্ত্ৰী ৰঞ্জিত দাসৰ। অযোগ্য ব্যক্তিক নাম কৰ্তন কৰাৰ নিৰ্দেশ বিধায়কসকলৰ। হয়, 3 বা 4 চকীয়া বাহন থকা পৰিয়ালেও লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী ঘৰ। পিছে বাহন থকা পৰিয়ালৰ ঘৰ হ'ব লাগিব কেঁচা। অসমৰ ৰাইজৰ বাবে ভাল খবৰ দিছে ৰঞ্জিত কুমাৰ দাসে। হয়, চৰকাৰী ঘৰৰ লাভৰ নিয়ম কিন্তু সলনি হৈ পৰিছে আৰু যি PMAY 2.0 কিন্তু আহি গ'ল অসমবাসী ৰাইজৰ বাবে। 5 বছৰলৈ বৃদ্ধি PMAYৰ অধীনত 2.0ৰ যি সময়সীমা। ঘৰত 3 চকীয়া 4 চকীয়া বাহন থাকিলেও লাভ কৰিব পকী ঘৰ। পূৰ্বে গাড়ী থকা লোকে নাপাইছিল PMAYৰ ঘৰ। গাড়ী থকা ঘৰত বাহন থকাৰ পাছতো যদি কেঁচা ঘৰ হয়, লাভ কৰিব বিনামূলীয়া ঘৰ। হয়, নতুনকৈ লাখ লাখ PMAYৰ ঘৰ প্ৰদান কৰিব চৰকাৰে। চৰকাৰে কিন্তু ঘৰৰ লগতে দিব বিনামূলীয়া শৌচালয় আৰু বিজুলী কিন্তু প্ৰদান কৰিব। চৰকাৰী ঘৰ লাভ কৰিলে পাব উজ্জ্বলা আঁচনিৰো সুবিধা। জিলাই জিলাই বিতৰণ হ'ব আবেদন পত্ৰ। হয়, আবেদন পত্ৰ জিলাই জিলাই বিতৰণ হ'ব আৰু আবেদন কৰিবলৈ কি নথি পত্ৰ লাগিব মই সুবিস্তাৰে জনাই আছোঁ। সেয়েহে আপুনি চাই লওক যে ৰেচন কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড এইসমূহ কিন্তু আপোনাৰ লাগিব। ভোটাৰ কাৰ্ড, জাতিগত প্ৰমাণ পত্ৰ, আয়ৰ প্ৰমাণ পত্ৰ এইসমূহ কিন্তু আপোনাৰ লাগিব। বেংক একাউণ্ট নম্বৰ, এক্টিভ মোবাইল নম্বৰ, পাছপোৰ্ট আকাৰৰ ফটো। আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব। হয়, আবেদনকাৰী কিন্তু ভাৰতীয় নাগৰিক হ'ব লাগিব। নথি পত্ৰ শুদ্ধ হ'লে একাউণ্টত লাভ কৰিব 1,30,000 টকা। PMAY.MIS.gov.in অনলাইনৰ জৰিয়তেও কৰিব পাৰিব আবেদন। হয়, আপুনি অতি শীঘ্ৰেই এই ঘৰৰ বাবে আবেদন কৰক। আজিলৈ মানে